আনন্দ বজাৰৰ পৰা মানাস এই ৰাস্তাটো আজি মোটামুটি 7-8 বছৰে হ'ল চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। কথা হ'ল কি আমাৰ বিটিচি এৰিয়া পৰে, বিটিচি এৰিয়া যেহেতুকে পৰে, বিটিচি চৰকাৰৰ কোনো গুৰুত্ব নাই। সেয়েহে আমি ৰাইজে লগ লাগি এই দলংখন বনোৱাৰ সিদ্ধান্ত লৈছোঁ। আৰু এটা ঘটনা হ'ল কি হাগ্ৰামাৰ দিনত যিবিলাক ৰাস্তাৰ কাম কৰিছিল আজিও আধৰুৱা হৈ আছে। UPP চৰকাৰে তাৰ কোনো গুৰুত্ব দিয়া নাই। অৰ্থাৎ BTC এৰিয়াত কিবা যে এটা উন্নতি হৈছে কোনো ৰাইজে ক'ব নোৱাৰে। অধোন্নতিয়ে হৈ আছে, উন্নতি হোৱা নাই। আৰু এটা কথা হ'ল কি আমাৰ অসম চৰকাৰে যিখিনি কাম কৰিছে সেইখিনিও ৰাইজৰ উন্নতি হোৱা নাই। ৰাস্তা পদূলি স্কুল কলেজ আদি কৰি শিক্ষক নাই। গতিকে মই ক'ব খোজোঁ আমাৰ চৰকাৰক খালি উন্নতি কৰিছে মানুহৰ পেটত, য'ত 10জনৰ উপকাৰ হয় সেই কামটো এইখন চৰকাৰে কৰি আছে। কিন্তু ৰাইজৰ যিটো উপকাৰ কৰা কাম এই কামটো এই চৰকাৰে কৰা নাই। সেয়েহে আজি আপোনালোকৰ জৰিয়তে মই ক'ব খোজোঁ আমাৰ যিটো ৰাইজৰ দল আছে ৰাইজৰ দলক 26ত ভোট দিয়াৰ কাৰণে সদৌ ৰাইজকে মই আহ্বান জনালোঁ। আৰু এই চৰকাৰৰ দ্বাৰা কোনো কাম নহয়, মানে ৰাইজৰ দলৰ দ্বাৰা সমস্যা সমাধান কৰাৰ প্ৰয়াস কৰিছোঁ। এই পথছোৱা যিহেতু কৃষি প্ৰধান এইটো অঞ্চল, এই কৃষি প্ৰধান অঞ্চলটো বিভিন্ন কৃষিজাত সামগ্ৰী পথেৰে অহা যোৱা কৰে, ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, প্ৰকাণ্ড গাঁত হৈছে, নিশ্চয় সংঘটিত হৈছে। আচলতে গাঁত আছিল, গাঁতটো মৰিল, এইটো মিছা কথা কৈ লাভ নাই। খালি দলংখনত 2টা মাথা আছে। ঠিকাদাৰে আমিতো দলংখন বান্ধিলোৱে, ঠিকাদাৰে অনতি পলমে এই 2,000 জেগা ঠিক কৰি দিলে আমাক হয়। আৰু মই এটা ক'ব খোজোঁ হেমন্ত চৰকাৰে যিখিনি কাম কৰিছে অধোন্নতি কাম কৰিছে। ধানৰ দাম বঢ়াই দিয়াৰ লগে লগে চব বস্তুৰে দাম বাঢ়ি গ'ল। সেয়ে মই ক'ব খোজোঁ ধানৰ দামটো কমাই দিয়ক। চাকৰিয়ালাক ইমান টকাৰ প্ৰয়োজন নাই। এটা মাষ্টৰক 60,000 বা 70,000 বা 80,000 টকা কিয় লাগে? এটা যদি কামলা কৰা মানুহে 12,000 টকা দি 1 মাহ চলিব পাৰে তেনেহ'লে এটা শিক্ষকক কিয় ইমান লাগে দৰমহা? মোৰ অনুৰোধ মতে মই ক'ব খোজোঁ এজন শিক্ষকৰ 30,000 টকা দৰমহা হ'লে হয় মাহিলী। গতিকে আমাৰ স্কুলত মাষ্টৰ নাই, তাৰ কাৰণে পাব্লিকে হাবাথুৰি খাইছে। চলি এটা আনি দিব লাগে পাব্লিক স্কুলত, চলিটোৰ লগত আৰু খাটব লাগে মানুহ। গতিকে আমাৰতো বেলেগ কামো আছে, বেলেগ কামটোতো নহয়। সেয়ে মই কৈছোঁ চাকৰি এটাৰ দৰমহা কমে দিয়ক। এটা মাষ্টৰৰ ঠাইত 2টা দিয়ক। 60,000 দৰমহা হ'লে 30কে হ'লে 2টা শিক্ষক হয়। গতিকে এনেকৈ কামবিলাক আমাক উন্নতিৰ ফালে লৈ আহক। আৰু এই কলাধন সুবিধা খাই দিছে চৰকাৰে দিছে। 70,000 টকা বা 60,000 টকা এটা মাষ্টৰক নালাগে। তেওঁলোকে কলাধন বানিয়ে আছে, সুবিধা খাই দিছে, চৰকাৰে দিছে। সকলো ৰাইজে আমাৰ বৃহত্তৰ পাতলা অঞ্চল আৰু আনন্দ বজাৰৰ ৰাইজ আৰু কুৰিবিলাক সৰা কৰি একদম এইটো যিটো পথ এইটো আমাৰ একদম মানসক লগিন। আৰু আপোনাৰ যিমান স্কুলৰ ছাত্ৰ ছাত্ৰী আছে এইখন দলংখনৰ কাৰণে আমাৰ বিৰাট তাৰমানে প্ৰয়োজন আছিল। প্ৰত্যেকবাৰে নতুন চৰকাৰ আহে আমাক দিম বুলি কয়, প্ৰত্যেকবাৰে আমাক ঠগাই দিয়ে। যোৱাবাৰ এনেকুৱা কৰি 2-3টা দল আহিলে, আমাৰ UPP দল আহিলে, BJPৰো আহিলে, আহি কৈছে দলংখন আমি পটকৈ সোনকালে আমি বনাই দি আছোঁ, আপোনালোকে আমাক সহায় কৰক। আমি সহায় কৰিলোঁ ঠিকে, কিন্তু আমাক নিদিলে, দলংখন নিদিলে। এইবাৰ আমাৰ লাষ্টত উপায় নাই, যিহেতু আমাৰ বৃহত্তৰ অঞ্চল 20-30খন গাঁও লগ লাগি আমি এইখন দলঙৰে আপডাউন কৰোঁ। আৰু লগতে আমাৰ পাব্লিকখিনি আছে, লগতে আমাৰ কৃষি আপোনাৰ চব্জি, তাৰপৰা ধান চানবিলাক এইবিলাক আছে, চব 80% চব্জি এইবিলাকৰ পৰা আহে। কুৰিবিল, নৰসিংহবাৰী, পাতলা, এইফালে আপোনাৰ সনবেৰাবৰী একেবাৰে আপোনাৰ মানসক লগিন এইটো ৰাস্তা এইটো। কিন্তু গোটেইকেইজন উপায় নাপাব আমি ৰাইজে আৰু 10-20 টকা 50 টকা যাৰ পৰা যি পাইছোঁ এনেকৈ উঠাই লৈ আমি দলংখন আজি মেৰামতি কৰি আছোঁ। কিন্তু আমাৰ এটা অনুৰোধ কি চৰকাৰৰ যে অতি সোনকালে আমাৰ এই দলংখন যদি এটা ব্যৱস্থা কৰি দিয়ে আমাৰ ৰাইজৰ কাৰণে খুব এটা উপকাৰ হলাক হয় আৰু পাব্লিকৰ কাৰণে হলাক হয়। আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলৰ পথছোৱাত তাৰমানে আপডাউন কৰাৰ কাৰণে ভাল হলাক হয়।
2 দিন পাছে পাছে এটা এক্সিডেণ্ট হয় আপোনাৰ দলংখনে যাব নোৱাৰে চাবোন এটা বনাই দিছোঁ চাবোন তাতেও এক্সিডেণ্ট হৈছে তে অতি সোনকালে যাতে ৰাইজৰ অনুৰোধ আমাৰ যে আমাৰ দলংখিনি যাতে বনাই দিয়ে